ভয়ঙ্কৰ ঘটনাটো সংঘটিত হৈছে ঘটনাৰ স্থান গুৱাহাটীৰ খাৰগুলি আৰু এই ঘটনা শুনাৰ পিছত আপোনাৰ মনত প্ৰশ্ন হ'ব গুৱাহাটীত কিমান সুৰক্ষিত আপুনি আৰু মই গুৱাহাটীৰ খাৰগুলিত এক ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে এটা নৃশংস হত্যাকাণ্ড ঘৰৰ ভিতৰতেই ডিঙি ৰেপি হত্যা কৰা হৈছে বন্দনা দাস নামৰ এগৰাকী মহিলাক আৰু এতিয়ালৈকে সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তন আছে কিছু সময় পূৰ্বে এই মহিলা গৰাকীৰ ঘৰত কাম কৰিবলৈ অহা বন কৰা মহিলা গৰাকীয়ে ৰক্তাক্ত অৱস্থাত ঘৰৰ ভিতৰত পৰি থকা অৱস্থাত এগৰাকী মহিলাক প্ৰথমতে প্ৰত্যক্ষ কৰে মৃতদেহ দেখে আৰু তাৰ পাছতেই যেতিয়া আৰক্ষী আহি উপস্থিত হয় তেতিয়া দেখিছে যে মৃতদেহৰ কাষত এখন কাঁচি উদ্ধাৰ হৈছে আৰু কাঁচিখনত তেজ লাগি আছে সন্দেহ কৰা হৈছে যে সেই কাঁচিখনেৰে ডিঙি ৰেপি এগৰাকী মহিলাক হত্যা কৰা হৈছে কাৰণ এই মহিলাগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ আছে গুৱাহাটী মাজমজিয়াৰ খবৰ জনাইছো অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী ঘৰৰ ভিতৰতে যদি কোনোবাই আহি কাৰোবাক হত্যা কৰি থৈ যায় তাৰ পাছতো কিন্তু সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্ততেই থাকে এতিয়ালৈকে সমগ্ৰ ঘটনাত কোন জড়িত হেতু পোহৰলৈ অহা নাই কিন্তু সন্দেহ কৰা হৈছে সন্দেহৰ আৱৰ্তন আছে সেই ঘৰটোত থকা কেয়াৰটেকাৰ ৰাতুল দাস আৰু ৰাতুল দাসৰ পত্নী প্ৰথম অৱস্থাত এটো এটা প্ৰাথমিক সন্দেহ খাৰগুলিত এই ঘটনা সংঘটিত হৈছে এগৰাকী মহিলাক যিগৰাকী মহিলা অকলশৰে নিজৰ ঘৰত থাকিছিল তেওঁক ডিঙি ৰেপি হত্যা কৰিছে অচিনাক্ত দুৰ্বৃত্তই আৰু সমগ্ৰ ঘটনাটো কালি মাজনিশাৰ পৰা আজি পুৱতি নিশাৰ ভিতৰত সংঘটিত হৈছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে আৰু দীৰ্ঘদিন ধৰি সেই ঘৰটোত মহিলাগৰাকী বাস কৰি আছিল আৰু মহিলাগৰাকীক সহায় কৰিছিল কেয়াৰটেকাৰ হিচাপে থকা ৰাতুল দাস আৰু তেখেতৰ পত্নীয়ে ইতিমধ্যেই খাৰগুলিৰ যিটো স্থানত মৃতদেহ উদ্ধাৰ কৰা হৈছে তাত আৰক্ষী আহি উপস্থিত হৈছে আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথা যে গুৱাহাটী মহানগৰীত এনেবোৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধীয়ে গুৱাহাটীত অকলশৰে থকা বৃদ্ধা বা অন্য মহিলাসকল বা বয়োজ্যেষ্ঠ লোকসকলক তেওঁলোকে টাৰ্গেট কৰা দেখা যায় কিন্তু এতিয়ালৈকে আৰক্ষীয়ে যেটো তাত উপস্থিত হৈছে মহিলাগৰাকীৰ ঘৰৰ কোনো বস্তু চুৰ হোৱা নাই বা ডকাইতি হোৱা নাই এটো চুৰিৰ ঘটনা বা ডকাইতিৰ ঘটনা নহয় এটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি ইতিমধ্যে আৰক্ষী বা স্থানীয় ৰাইজে সন্দেহ কৰিছে কিন্তু কিহৰ কাৰণে এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হ'ল কি কাৰণত এগৰাকী একেবাৰে সাধাৰণ মহিলাক ডিঙি ৰেপি এখন কাঁচিৰে ডিঙি ৰেপি হত্যা কৰা হৈছে বুলি ইতিমধ্যে আৰক্ষীয়ে সন্দেহ কৰিছে কাৰণ মৃতদেহৰ কাষত ৰক্তাক্ত অৱস্থাত কাঁচিখন পোৱা গৈছে আৰু ফৰেনচিকৰ দল তাত উপস্থিত হৈছে তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে কাৰ লগত শত্ৰুতা আছিল পাৰিবাৰিক কণ্ডল নে ধন সম্পত্তিৰ কাৰণে হত্যাকাণ্ড সংঘটিত হৈছে নে অন্য কাৰণত এই হত্যাকাণ্ড সংঘটিত হ'ল হেতু আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু এই যি কেয়াৰটেকাৰ হিচাপে আছিল ৰাতুল দাসৰ ফিংগাৰপ্ৰিন্ট ইতিমধ্যে ফৰেনচিকৰ দলে লৈছে আৰু লগতে তেখেতৰ পত্নীকো আটক কৰা হৈছে আৰু দুইজনকে পৃথকে জেৰা চলাই থকা হৈছে গুৱাহাটীৰ মাজমজিয়া এটা ঘটনা আপোনালোকক জনাই আছো ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীখনত দিনক দিনে গুৱাহাটী মহানগৰবাসীৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ইয়াত চিলনী চুৰৰ উপদ্ৰৱ চলি আছে দিছপুৰত কালি কিছুদিন দিনৰ পোহৰতেই এগৰাকী মহিলাৰ মোবাইল ফোন কাঢ়ি লৈ গ'ল লগতে ধন সম্পত্তি কাঢ়ি লৈ গৈছে কিছুদিন পূৰ্বে আমি দেখিছিলো জিএছ ৰোডত দিন দুপৰতেই অচিনাক্ত দুৰ্বৃত্তই গাড়ীৰ গ্লাছ ভাঙি টকা লুটি লৈ গৈছিল তাৰ বিপৰীতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত নিখাৰ ভাগত হওক বা দিন দুপৰতে হওক একাংশ ডকাইতিৰ কাণ্ড সংঘটিত হৈ আহিছে এবাৰ ঘটনা জনাইছো মহানগৰীৰ খাৰগুলিত এটা নিখংক হত্যাকাণ্ড সংঘটিত হৈছে আৰু মহিলাগৰাকীৰ নাম হৈছে বন্দনা দাস আৰু এই বন্দনা দাস নামৰ মহিলাগৰাকীৰ মৃতদেহ অতি ৰহস্যজনক অৱস্থাত নিজৰ ঘৰৰ ভিতৰত ফ্লোৰ পৰি থকা অৱস্থাত উদ্ধাৰ হ'ল পুৱাৰ ভাগত যেতিয়া এগৰাকী বন কৰা মহিলা তেওঁৰ ঘৰত কাম কৰিবলৈ আহিছিল তেতিয়া মৃতদেহটো ৰক্তাক্ত অৱস্থাত পৰি থকা দেখা পায় হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে তাৰ পাছতে স্থানীয় লোক আহি সেই স্থানত উপস্থিত হ'ল আৰু তাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে যে এইটো এটা হত্যাকাণ্ড আৰু স্থানীয় ৰাইজৰ মন্তব্য যে কোনো ধৰণৰ চিঞৰ বাখৰ তেওঁলোকে শুনা নাছিল তেওঁলোকে কোনো ধৰণৰ নিখাৰ ভাগতো চিঞৰ বাখৰ শুনা নাছিল অত্যন্ত অমায়িক আছিল এই মহিলাগৰাকী আৰু বন্দনা দাসৰ মহিলাগৰাকী কাৰো সৈতে সংঘাত নাছিল তেওঁ দীৰ্ঘদিন ধৰি এই খাৰগুলি অঞ্চলটোত বাস কৰি আহিছিল কিন্তু বন্ধ কোঠাৰ ভিতৰত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে বন্ধ কোঠাৰ ভিতৰত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ অপৰাধী কোন দিশৰ পৰা পলাই গ'ল অপৰাধী কোন দিশে ঘৰলৈ আহিছিল বা এই মহিলাগৰাকীৰ ঘৰটোৰ
সকলো কথা হয়তো অপৰাধীয়ে জানিছিল, অচিনাক্ত ঘাতকে জানিছিল, যাৰ কাৰণে এই নিখংক হত্যাকাণ্ড সংগত কৰি নিমিষতেই তাৰ পৰা আঁতৰি গ'ল অচিনাক্ত ঘাতক। আৰু ইতিমধ্যেই তাত খাৰগুলি আৰক্ষী উপস্থিত হৈছে আৰু উপস্থিত হৈ ৰাতুল দাসৰ ফিংগাৰপ্ৰিণ্ট লৈছে। কাৰণ এই কাঁচিখনত অপৰাধীয়ে যিখন কাঁচি ব্যৱহাৰ কৰিছিল হত্যা কৰিবৰ কাৰণে তাত ঘাতকৰ ফিংগাৰপ্ৰিণ্ট লাগি থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে, যাৰ কাৰণে প্ৰাৰম্ভিক প্ৰথম সন্দেহ গৈছে ৰাতুল দাস যিজন কেয়াৰটেকাৰ তেওঁলোকৰ সৈতে থাকিছিল, সেই কেয়াৰটেকাৰজনৰ প্ৰতি এটা ৰহস্যৰ গোন্ধ পাইছে। তেওঁ ঘটনাত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে, স্থানীয় ৰাইজেও সন্দেহ প্ৰকাশ কৰিছে, যাৰ কাৰণে ৰাতুল দাস আৰু তেখেতৰ পত্নীক পৃথকে জেৰা চলাইছে এতিয়া আৰক্ষীয়ে। আৰু আৰক্ষীৰ জেৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহিব। কিন্তু এইটোৱে প্ৰথম ঘটনা নহয় গুৱাহাটী মহানগৰীত ঘৰৰ ভিতৰতে উদ্ধাৰ। গুৱাহাটী মহানগৰীখন এটা যদি ক'বলৈ যাওঁ হাই চিকিউৰিটি জোনৰ ভিতৰত পৰে, কিন্তু সেই হাই চিকিউৰিটি জোনৰ ভিতৰতেই এনেকুৱা লোমহৰ্ষক হত্যাকাণ্ড সংগত হৈ গ'ল। কিন্তু ঘাতকে হত্যাকাণ্ড সংগত কৰি নিৰ্বিঘ্নে সেই স্থানৰ পৰা আঁতৰি যাবলৈ সক্ষম হৈছে। তাৰ পাছতে কিন্তু চিন্তাত পৰিছে সেই অঞ্চলবাসী। তেওঁলোকৰ মতে ক'ত আছে আমাৰ নিৰাপত্তা? নিশাৰ ভাগত আৰক্ষীৰ পেট্ৰলিঙৰ বিষয়ে বহুবাৰ প্ৰশ্ন উত্থাপন হৈ আহিছে। বহুবাৰ মহানগৰীৰ বিভিন্ন প্ৰান্তত নিশা আৰক্ষীৰ পেট্ৰলিং দেখা পোৱা নাযায়। কাৰণ দিছপুৰ যি অঞ্চল আছে, গণেশগুৰি যিটো অঞ্চল আছে, দুদিন পূৰ্বে তাত পাঞ্জাবী গলিত এগৰাকী যুৱতীক অন্য এগৰাকী যুৱতীয়ে চুৰিকাঘাত কৰি পেলাই থৈ গৈছিল। পুৱাৰ ভাগলৈ এগৰাকী সাধাৰণ বয়োজ্যেষ্ঠ মহিলাই ৰক্তাক্ত অৱস্থাত যুৱতীগৰাকীক পৰি থকা দেখে। তাৰপিছত দিছপুৰ আৰক্ষীক গৈ তেওঁলোকে খবৰ দিয়াৰ পাছত দিছপুৰ আৰক্ষী পুৱতি নিশা আহি তেখেতক উদ্ধাৰ কৰি লৈ যায়। তেতিয়া দিছপুৰৰ সেই পাঞ্জাবী গলিৰ স্থানীয় বাসিন্দাসকলে এটা কথা কৈছিল যে আমি বাৰম্বাৰ দিছপুৰ আৰক্ষীক এইটো কথা কৈ ভাগৰি গৈছোঁ যে নিশাৰ ভাগত এই অঞ্চলসমূহত পেট্ৰলিঙৰ ব্যৱস্থা কৰক। কিন্তু এই খাৰগুলিৰ যিটো ঘটনা সংগত হ'ল সেই ঘটনাৰ পৰা এটা কথা সোমাইছে, সন্দেহৰ আৱৰ্তত সোমাই পৰিছে যে ৰাতুল দাস নামৰ যুৱকজনেই মহিলাগৰাকীক ডিঙি ৰেপি হত্যা কৰিলে নেকি? কাৰণ মহিলাগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু তেখেত অতি সাধাৰণ জীৱন যাপন কৰিছিল, ইমান এটা বিলাসী জীৱন তেওঁৰ নাছিল, অকলশৰে এই ঘৰটোত থাকিছিল আৰু কাৰো সৈতে হাই কাজিয়া তেওঁলোকৰ নাছিল। গতিকে এই যি সম্পত্তিৰ কাৰণে বা অন্য কিবা টকা পইচাৰ কাৰণে কেয়াৰটেকাৰ ৰাতুল দাসে নিজৰ পত্নীৰ সৈতে মিলি এই মহিলাগৰাকীক হত্যা কৰিলে নেকি, তেনেকুৱা ধৰণৰ সন্দেহ কৰি থকা হৈছে। আৰক্ষীয়ে এতিয়া জেৰা চলাই আছে আৰু জেৰাৰ অন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব। ইতিমধ্যেই আৰক্ষীৰ শীৰ্ষ বিষয়া এটা দল গৈ তাত উপস্থিত হৈছে, ফৰেনচিকৰ দল গৈ তাত উপস্থিত হৈছে আৰু তেওঁলোকে সমগ্ৰ ঘৰটোৰ বিভিন্ন প্ৰান্তত তন্নকৈ পৰীক্ষা কৰিছে যে যিমানেই চতুৰ নহওক কিয় অপৰাধী তেওঁলোকে কিবা নহয় কিবা এটা ক্লু এৰি থৈ যায় আৰু তেনেকুৱা কিবা ধৰণৰ কি ক্লু অপৰাধী এৰি থৈ গৈছে তাৰ সন্ধানত এতিয়া ফৰেনচিকৰ দল আৰু আৰক্ষীৰ দল নামি পৰিছে। কিন্তু সকলো আচৰিত হৈছে যে খাৰগুলিৰ দৰে এটা জনবসতিপূৰ্ণ অঞ্চলত হঠাৎ এনেকুৱা ধৰণৰ এটা ঘটনা সংগত হৈ গ'ল আৰু সেই ঘটনাই সকলোকে ভবাই তুলিছে। গুৱাহাটীৰ যিটো আইন শৃংখলা পৰিস্থিতি সেইটোৰ প্ৰতি ৰাইজৰ ভয় সোমাইছে, এটা প্ৰশ্ন উত্থাপন হৈছে যে আমি মহানগৰবাসী কিমান সুৰক্ষিত? দিন দুপৰতে ইয়াত চুৰিকাঘাতৰ ঘটনা সংগত হয়, দিন দুপৰতে ইয়াত হাতৰ পৰা মোবাইল কাহিনীয়ে, দিন দুপৰতে চিলনি চুৰে চেইন কাহিনীয়ে, দিন দুপৰতে ইয়াত মহিলাৰ ওপৰত আক্ৰমণ হয়, দিন দুপৰতে ইয়াত ডকাইতিৰ ঘটনা সংগত হৈছে, নিশাৰ কথা মই নকওঁ। তেনে পৰিস্থিতিত খাৰগুলিৰ যিটো ৰহস্যজনক ঘটনা, এগৰাকী মহিলাৰ লগত এই নিশংস কাণ্ড সংগত হৈছে, অতি ৰহস্যজনকভাৱে ডিঙি ৰেপি মহিলাগৰাকীক হত্যা কৰা হ'ল আৰু হত্যাকাৰীয়ে মৃতদেহৰ কাষতে পেলাই থৈ গৈছে হত্যাকাণ্ডত ব্যৱহৃত কাঁচিখন, যি কাঁচিখনে আৰক্ষী তদন্তত অধিক সহায় কৰিব বুলি আৰক্ষীয়ে ইতিমধ্যে এটা আশা কৰিছে। আৰু আৰক্ষীয়ে এটা কথা কৈছে যে অতি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰা হ'ব, শাস্তি তেওঁলোকক বিচাৰি উলিওৱা হ'ব। যদি ৰাতুল দাস ইয়াত জড়িত আছে তেন্তে ৰাতুল দাসক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে, কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই। কাৰণ ৰাতুল দাসৰ পত্নীও এই ঘটনাত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। পত্নী আৰু ৰাতুল দাসে মিলি এগৰাকী মহিলাক হত্যা কৰিলে নেকি, বন্দনা দাস নামৰ মহিলাগৰাকীক হত্যা কৰিলে নেকি, সেয়া আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰি আছে। আৰক্ষী তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব, প্ৰকৃততে হৈছিল কি সেই ঘৰখনৰ ভিতৰত আৰু ওচৰ পাজৰৰ যিবোৰ CCTV কেমেৰা আছে সেই CCTV কেমেৰাৰ ভিজুৱেলসমূহো আৰক্ষীয়ে তদন্তৰ খাতিৰত তেওঁলোকে পৰীক্ষা কৰিব আৰু কোন কোন লোক তালৈ আহিছিল, মহিলাগৰাকীৰ ঘৰলৈ কোন আহিছিল, সকলো তন্নকৈ পৰীক্ষা কৰাৰ অন্ততেই সমগ্ৰ ঘটনাটো পৰিষ্কাৰ হ'ব যে এই ঘটনা পৰিকল্পিত হত্যাকাণ্ড নে ডকাইতে মহিলাগৰাকীক হত্যা কৰি থৈ গ'ল, নে সমগ্ৰ ঘটনাত তেওঁলোকৰ পৰিয়ালৰ কোনোবা লোকো জড়িত আছিল, নে পাৰিবাৰিক কন্দল আছিল, নে
তেওঁৰ ওচৰত বৃহৎ ধন টকা পইচা আছিল যি কথা ৰাতুল দাসে গম পাইছিল কেয়াৰটেকাৰ ৰাতুল দাসে যাৰ কাৰণে ৰাতুল দাসে নিজৰ পত্নীৰ সৈতে মিলি মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰিলে সকলো এতিয়া ৰহস্যৰ আৱৰ্তত আছে সন্দেহ সকলো ফালৰ পৰা কৰা হৈছে সন্দেহ কৰা হৈছে ডকাইতে হত্যা কৰিব পাৰে সন্দেহ কৰিছে সুপাৰী কিলাৰে হত্যা কৰিব পাৰে সন্দেহ কৰা হৈছে কেয়াৰটেকাৰে হত্যা কৰিছে সন্দেহ কৰা হৈছে পৰিয়ালৰ লোকেও জড়িত থাকিব পাৰে সন্দেহ কৰা হৈছে ঘটনাত অন্য কাৰণো জড়িত হৈ থাকিব পাৰে সকলো আৰক্ষী তদন্তত পৰিষ্কাৰ হ'ব কিন্তু এই মুহূৰ্তত আমাৰ লগত লাইভত থকা আপোনালোকক জনাইছো যে গুৱাহাটী মহানগৰীত পুনৰ এটা নিখংক হত্যাকাণ্ড সংঘটিত হৈছে এবাৰ ঘটনাৰ স্থান হৈছে খাৰগুলিৰ মহানগৰীৰ মাজমজিয়াৰ খাৰগুলিত এগৰাকী মহিলাক ডিঙি ৰেপি অতি নিখংকভাৱে হত্যা কৰি ঘাতকে মৃতদেহ ঘৰৰ ভিতৰত পেলাই থৈ গ'ল আৰু পুৱাৰ ভাগত সেই মহিলাগৰাকীৰ ঘৰলৈ অহা বন কৰা মহিলাই ৰক্তাক্ত অৱস্থাত পকাত পৰি থকা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে ইতিমধ্যেই মৃতদেহৰ কাষত এখন কাঁচি উদ্ধাৰ হৈছে আৰু আৰক্ষীয়ে সন্দেহ কৰিছে যে সেই কাঁচিখনেৰে মহিলাগৰাকীক ডিঙি ৰেপি হত্যা কৰা হ'ল আৰু ইতিমধ্যেই ঘটনাত জড়িত থকাৰ সন্দেহত সেই মহিলাগৰাকীৰ লগত থকা কেয়াৰটেকাৰ ৰাতুল দাসক আটক কৰিছে লগতে ৰাতুল দাসৰ পত্নীকো আটক কৰিছে তেওঁলোকক পৃথকে জেৰা কৰিছে আৰু ফৰেনচিকৰ দল তাত উপস্থিত হৈছে স্নিফাৰ ডগ তালৈ লৈ অনা হৈছে আৰু ফৰেনচিকৰ দলে ৰাতুল দাসৰ ফিংগাৰপ্ৰিণ্ট লৈছে যদিহে ৰাতুল দাসে হত্যা কৰিছে তেন্তে সেই কাঁচিখনত থকা ফিংগাৰপ্ৰিণ্ট মিলাই চোৱা যাব আৰু আৰক্ষী তদন্তত সমগ্ৰ ঘটনা পোহৰলৈ আহিব ধন্যবাদ